মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিদ্যা এপৰ AI সৃষ্টিলৈকে পুনৰ স্বাগতম জনাইছোঁ। তোমালোকে জানা, আজিকালি নিয়োগ কৰা আৰু এমপ্লয়ীসকলক অৰ্থাৎ কৰ্মচাৰীসকলক ট্ৰেইনিং দিয়া সকলোবোৰ কাম আজিকালি অতি সোনকালে হয়, বহু বেগত হয়। আৰু আজিকালি কি হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্টে অৰ্থাৎ AI হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত অৰ্থাৎ মানৱ সম্পদ নিয়ন্ত্ৰণ কৰাত বা পৰিচালনা কৰাত অতি সহজ কৰি দিছে। AI ব্যৱহাৰ কৰিকে এতিয়া কোনো এটা প্ৰতিষ্ঠানত মানৱ সম্পদ নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰি, কেনেকৈ মেনেজ কৰিব পাৰে, এইটো সহজ হৈ পৰিছে। আজি আমি কেনেকৈ নিয়োগ কাৰ্যত আৰু এমপ্লয়ীসকলক অৰ্থাৎ কৰ্মচাৰীসকলক কেনেকৈ ট্ৰেইনিং দিয়াত AI ব্যৱহাৰ কৰা যায়, কৰা হয় আজিকালি, সেই বিষয়ে আলোচনা কৰিম। তেন্তে তোমালোক সাজু হোৱা, তোমাৰ নোটবুকটো ওলাই লোৱা, কলম ওলাই লোৱা, আৰু যদি কিবা মনোযোগ আঁতৰাই নিয়াৰ কিবা যদি আছে সেইবোৰ ঠিক ঠাক কৰি চাইড কৰি থোৱা। এতিয়াও কেৱল ভিডিঅ'টোলৈ আমি মন দিওঁ। তেন্তে আমি আলোচনা কৰোঁ AI ইন ৰিক্ৰুইটমেণ্ট এণ্ড এমপ্লয়ী ট্ৰেইনিং, অৰ্থাৎ নিয়োগত আৰু নিয়োগ কাৰ্যত আৰু শ্ৰমিকক প্ৰশিক্ষণ দিয়া কাৰ্যত AI কেনেকৈ ব্যৱহাৰ হয়, তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। পোনপ্ৰথমে আমি AI ইন ৰিক্ৰুইটমেণ্ট অৰ্থাৎ কেনেকৈ নিয়োগ কাৰ্যত AI ব্যৱহাৰ হয় সেইটো চাম। প্ৰথমে আমি ব্যৱহাৰবোৰ চাওঁ। এপ্লিকেশ্যন, ৰিজিউম স্ক্ৰিনিং। তোমালোকে জানা আজিকালি যিকোনো চাকৰিৰ ক্ষেত্ৰতে হওক, চৰকাৰী হওক বা ব্যক্তিগত খণ্ডতেই হওক, তোমালোকে চাকৰিৰ কাৰণে যেতিয়া এপ্লাই কৰিবা, আজিকালি কি হয়, অনলাইনতে ৰিজিউম দিব লগা হয়। ৰিজিউম মানে তোমালোকৰ বায়'ডাটা মানে হ'ল এটা সৰু এটা লেখনি, য'ত তোমাৰ গোটেই ডিটেইলছ লিখা থাকে। তোমাৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি তোমাৰ শিক্ষাগত অৰ্হতা, তোমাৰ লিংগ কি, তোমাৰ বয়স কি, তোমাৰ বিভিন্ন বিষয়ৰ ডিটেইলছ, তোমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বা তোমাৰ এক্সট্ৰা কাৰিকুলাম কিবা, সকলো তোমাৰ ডিটেইলছ শ্বৰ্টকৈ এটা পেজত তোমাৰ এটা ডকুমেণ্ট বিচৰা হয় যিকোনো নিয়োগকাৰীসকলে। তাকেই ৰিজিউম বুলি কোৱা হয়। এতিয়া হাজাৰ হাজাৰ লাখ লাখ আজিকালি নিবনুৱা আছে। তেখেতসকলে যিকোনো এটা চাকৰিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে অনলাইনে এপ্লাই কৰে, আৰু সেইবোৰ এপ্লিকেশ্যন গৈ যিটো কোম্পানীটোৰ নিয়োগকাৰীসকলৰ হাতত পৰেগৈ, অনলাইনতে হাতত পৰেগৈ, আৰু সেইবোৰ অতি সোনকালে বিচাৰি ওলাবৰ কাৰণে, ফিল্টাৰ কৰিবৰ কাৰণে AI ব্যৱহাৰ কৰে। কি হয়, আজিকালি AI ফিল্টাৰ কি হ'ব, AI ফিল্টাৰ থাউজেণ্ডছ অফ এপ্লিকেশ্যন কুইকলি। তোমালোকৰ ৰাখিবা, ৰিজিউম স্ক্ৰিনিং মানে হ'ল তোমাৰ যিকোনো এপ্লিকেশ্যন যাব, যিকেইটা ৰিজিউম যাব, বায়'ডাটা যাব, সেইবোৰ স্ক্ৰিনিং মানে সিহঁতক চালি চোৱা। সেই কামটো AI অতি সোনকালে কৰে, আৰু নিয়োগকাৰীসকলে আজিকালি AI কৰে। তাৰপিছত তোমালোকে চোৱা কেণ্ডিডেটছ মেটচিং। এতিয়া চোৱা, তোমাক বহুতৰে যাব, প্ৰতিটো ৰিজিউমৰে নিজৰ নিজৰ স্কিল দিয়া থাকিব, বা নিজৰ তেখেতসকলৰ চেলাৰী লিখা থাকিব, বিভিন্ন ধৰণৰ তাতে উল্লেখ থাকিব। তাৰপিছত যিটো কামৰ কাৰণে নিবিদা এডভাৰটাইজ দিয়া হৈছে, সেই কামটোৰ লগত মানুহজন ফিট হ'বনে নহ'ব, মেটচ হ'বনে নহ'ব, সেইটো অতি সহজতে কি হয়, AI বিচাৰি উলিয়াব পাৰে। এনালাইজ কৰি মানুহজন সেইটো কামৰ কাৰণে উপযুক্ত হয় নে নহয়, সেইটো বিচাৰি উলিয়াব পাৰে। ধৰা হ'ল এজন বহুত হাই এক্সপেৰিয়েঞ্চ হয়, বহুত হয়, তাৰ এক্সপেৰিয়েঞ্চ বহুত আছে, তাৰপিছত তাৰ প্ৰডাকশ্যনো বহুত কৰিব পাৰে সি। কিন্তু কি হয়, যদি সেই কামটো সিমান হাই লেভেল মানুহ যদি নালাগে, তেতিয়া হ'ব সেইজন মানুহক কেঞ্চেল কৰিব, বা এজন মানুহ
জাষ্ট ষ্টাৰ্টিং হৈছে বা তেখেত তাৰ সিমানখিনি তাৰমানে তেওঁৰ সিমানখিনি এক্সপিৰিয়েঞ্চ নাই, কিন্তু তেখেত বিচাৰিছে ছাপ'জ ইমান হাই মানে নিয়োগকাৰীসকলে বিচাৰিছে ধৰা হ'ল ইমান হাই লেভেলো নালাগে আৰু ইমান ল'ৱাৰ নালাগে, এইবোৰ তেতিয়াহ'লে মিডিল এক্সপিৰিয়েঞ্চৰ লাগিব। মানে বিভিন্ন ধৰণৰ কামটো জবটোৰ ৰিকুৱাৰমেণ্ট মতে মানুহ চালি চালি চোৱাটো বহুত ডাঙৰ কাম। নহ'লে কি হ'ব, বহুত হাই লেভেল যদি এজনক যদি আমি নিয়োগ কৰি দিওঁ, তেখেত আৰু সেই কামৰ পৰা অতি সোনকালে গুচি যাব পাৰে বেলেগ স্থানলৈকে। বা একেবাৰে যদি নতুন হয়, যদি তাক আকৌ ট্ৰেইনিং দিওঁতে তাৰমানে কষ্ট বহুত হৈ যাব পাৰে। গতিকে দুই ক্ষেত্ৰতে লোকচান ভৰিব কোম্পানী। সেইকাৰণে কি হ'ব, উপযুক্ত মানুহ এজনত যিটো চুইটেবল মানুহ মেটছ হয়, সেই তাক বিচাৰি ওলাব লাগিব। সেই কামটো অতি কষ্টকৰ হয়, কিন্তু সেইটো এতিয়া AI সহায়ত তাৰমানে অতি সহজতে কৰিব পৰা হৈছে। অৰ্থাৎ কি হ'ব, তোমালোকে মনত ৰাখিব লাগিব, কেণ্ডিডেট মেটচিঙত ৰিক্ৰুইটমেণ্ট যেতিয়া কৰা হয়, যেতিয়া চাকৰি নিয়োগ কৰা হয়, তেতিয়া কেণ্ডিডেট মেটচিং এই কাৰণে কি হয়, AI ব্যৱহাৰ কৰা হয়। AI কম্পেয়াৰ স্কিলছ উইথ জব ৰিকুৱাৰমেণ্ট। কি হয়, AI কি কৰে, ল'ৰাটোৰ বা কেণ্ডিডেটটোৰ স্কিলখিনি আৰু জবটোৰ দৰকাৰী হোৱা যিখিনি স্কিল, সেই দুটাৰ মাজত তুলনা কৰিকে ল'ৰা উপযুক্ত ল'ৰা এটা চিলেক্ট কৰিব পাৰে। সেইটো চোৱা, ভিডিঅ' ইণ্টাৰভিউ এনালাইচিছ, ষ্টাডিজ ফেচিয়েল এক্সপ্ৰেছন এণ্ড টোন। এতিয়া চোৱা, যেতিয়া ইণ্টাৰভিউ লোৱা হয়, কিছুমান অফলাইনত লয়, তেতিয়া কি হয়, তোমাৰ অনলাইনতো লোৱা হয়। মানে মানে ইন হাউচ ডাইৰেক্ট হেৰিটো ল'ৰাটো হয়তো ইন হাউচত বা য'ত অফিচত হয়তো ইণ্টাৰভিউ নিদিব পাৰে, কিন্তু যেতিয়া অনলাইনতে, যেতিয়া মোবাইলতে হওক বা যিকোনো হেৰিৰ যুগতে হওক, ঘৰৰ পৰা আৰু অফিচৰ মাজত এইটো যেতিয়া ভিডিঅ' কলিঙৰ সহায়ত বা এনেকৈ ভিডিঅ' কনফাৰেঞ্চৰ সহায়ত যেতিয়া ইণ্টাৰভিউ হ'ব, তেতিয়া কি হয়, AI কি কৰে, তেখেতৰ যিটো ভিডিঅ'টো চাই তাৰ ফেচিয়েল এক্সপ্ৰেশ্যনটো, কথা কোৱাৰ টনটো, সুৰটো, সকলোবোৰ ষ্টাডি কৰি ল'ৰাজন তাৰমানে সেই কামৰ কাৰণে উপযুক্ত হয় নে নহয়, বা ল'ৰাজনৰ বা কেণ্ডিডেটটো বা ছোৱালীটোৰ যিটো তাৰ যিটো নেচাৰ বা তাৰ ইফিচিয়েঞ্চি বা তাৰ স্কিলবোৰ কামটোৰ লগত উপযুক্ত হয় নে নহয়, সকলো এনালাইজ কৰি চাব পাৰে ভিডিঅ'। অৰ্থাৎ ভিডিঅ' ইণ্টাৰভিউ এনালাইজ কৰিব পাৰে AI। অৰ্থাৎ কি মনত কি ৰাখিব লাগিব, ভিডিঅ' ইণ্টাৰভিউ এনালাইচিছ। ইয়াত কি কৰে, AI ষ্টাডিজ ফেচিয়েল এক্সপ্ৰেছন। মানে AIটোৱে সেই ক্ষেত্ৰত কি হয়, AI কি কৰে, ফেচিয়েল এক্সপ্ৰেছন, যিটো কেণ্ডিডেটৰ যিটো মুখৰ যিটো প্ৰকাশ ভাৱভংগী, সেইবোৰ অধ্যয়ন কৰে, আৰু কথা কোৱাৰ যিটো টনটো, সুৰটো, সেই অধ্যয়ন কৰি তাক কামটোৰ লগত উপযুক্ত হ'ব নে নহ'ব, সেইটো বাছনি কৰিব পাৰে। আৰু এটা আছে প্ৰেডিক্টিভ হায়াৰিং। ফৰকাষ্ট কেণ্ডিডেট ছাকচেছ। এতিয়া কি হয়, কেণ্ডিডেটৰ যিখিনি ৰিজিউম আছে বা তেখেতৰ যিখিনি ফেচিয়েল এক্সপ্ৰেশ্যন বা তাৰ ভিডিঅ' যিটো ইণ্টাৰভিউত যিটো হেৰি হ'ল, সকলোবোৰ ষ্টাডি কৰি কি হ'ব পাৰে, ল'ৰাটো বা কেণ্ডিডেটটো ফিউচাৰত কিমানখিনি কৰিব পাৰে, কিমান লেভেলত কৰিব পাৰে, সেইবোৰ আগতীয়াকৈ সি জানিব পাৰে। এতিয়া আহোঁ আমি কেইটামান উদাহৰণ। ইনফ'চিছ, তোমালোকে জানা ইনফ'চিছ এটা ডাঙৰ কোম্পানী, ইণ্ডিয়াৰ এটা ডাঙৰ কোম্পানী এটা হয়। ই কি কৰে, ইনফ'চিছ ইউজিং AI ফৰ ৰিজিউম শ্বৰ্ট লিষ্টিং। ইনফ'চিছে কি কৰে, তাৰ নিজৰ যি হেৰি ৰিজিউমবিলাক, বায়'ডাটাবিলাকৰ কি হয়, শ্বৰ্ট লিষ্টিং কৰিব পাৰে। শ্বৰ্ট লিষ্টিং কৰে, AI শ্বৰ্ট লিষ্টিং কৰে, বাছনি কৰে, অৰ্থাৎ বাছনি কৰে। সেইদৰে কি হয়, লিংকডইন, তোমালোকে জানা লিংকডইন এটা ছ'চিয়েল মিডিয়া হয়, যেনেকৈ ফেচবুক আছে, ইউটিউব আছে, তাৰপিছত ইনষ্টাগ্ৰাম, এনেকুৱা ধৰণৰ। লিংকডইন এটা প্ৰফেচনেলসকলৰ কাৰণে এটা ছ'চিয়েল মিডিয়া হয়। তোমালোকে যেতিয়া মনত ৰাখিবা, তোমালোকে যেতিয়া ডিগ্ৰী কমপ্লিট কৰিবা বা কিবা এটা হাই ছেকেণ্ডেৰী বা যেতিয়া জব কৰিব পৰা হ'বা, তেতিয়া জব ষ্টাৰ্ট কৰিব চেষ্টা কৰিবা, বা যিকোনো তোমাৰ স্কিলটো পাব্লিকৰ আগত শ্ব' কৰিবলৈ হ'লে তোমাৰ লিংকডইন একাউণ্ট তোমাৰ লাগিব। লিংকডইনত তুমি যেতিয়া সোমাই যাবা লিংকডইন যিটো হেৰিটোত কি কয়, এইটো ৱেবছাইট এটা আছে, ছ'চিয়েল মিডিয়াই ক'ব পাৰা, কিন্তু সেইটো ডাইৰেক্ট প্ৰফেচনেলসকলৰ কাৰণে থাকে। তাতে বিভিন্ন ধৰণৰ স্কিল পাৰ্চনবিলাকৰ, ইঞ্জিনিয়াৰ, ডক্তৰ, আমাৰ বিভিন্ন ধৰণৰ যিকোনো স্কিলৰ মানুহৰ তাতে প্ৰফাইল এটা খুলিলে কি হয়, তাতে টেলেণ্ট চলিউশ্যন ৰিকমেণ্ডিং কেণ্ডিডেটছ। অৰ্থাৎ তাতে লিংকডইনত কি হয়, তোমাৰ টেলেণ্ট অনুসৰি, তোমাৰ প্ৰতিভা অনুসৰি তোমাৰ জব এটা
অফাৰ কৰে তাৰমানে অট'মেটিক এআই তোমাৰ প্ৰফাইলত ওলাই আহিব তুমি কোনটো জবৰ কাৰণে উপযুক্ত হয় আৰু তুমি কোনটো জব তোমাৰ কাৰণে কোনটো জব অপেন হৈ আছে সেইবোৰ তোমাক দি দিয়ে মনত ৰাখিবা দুটা উদাহৰণ এটা হ'ল ইনফ'চিছ সেইটো ইণ্ডিয়ান কোম্পানীয়ে হয় আৰু লিংকইন ইনফ'চিছত কি হয় তোমাৰ ৰিজিউমবোৰ শ্বৰ্ট লিষ্টিং কৰে তাৰপিছত এটা লিংক ইনত কি হয় তোমাৰ চলিউশ্যন কি কৰে সিহঁতে কি কৰে টেলেণ্ট অনুসৰি তুমি কি হয় কেণ্ডিডেটটো কি হয় যিকোনো কামৰ কাৰণে সেইটো তাৰমানে কি হয় মেটচ কৰে বা কি শ্ব' কৰে তোমাৰ টেলেণ্ট অনুসৰি তোমাৰ কাম যে কোনে কোনে হায়াৰ কৰিব পাৰে তোমাক সেইবোৰ তোমাক দেখুৱাই দিয়ে এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল তোমাৰ কাৰণে কি হয় আমাৰ মাৰ্কছ লাগে জ্ঞানী যিমানেই নাথাকক কিন্তু আমাক কি লাগে মাৰ্কছ লাগে হয় নে মাৰ্কছৰ কাৰণে আমি কষ্ট কৰিছোঁ কিতাপ পঢ়িছোঁ ইউটিউব চাইছোঁ কাৰণে মাৰ্কছ লাগিব মাৰ্কছ লাগে কি হ'ব তোমাৰ ধুনীয়াকৈ প্ৰশ্ন তোমাৰ ৰেডি থাকিব লাগিব যিকেইটা প্ৰেক্টিচ কৰি তোমাৰ পৰীক্ষাৰ কাৰণে তুমি প্ৰস্তুত হ'ব পাৰা প্ৰেক্টিচ কৰিব পাৰা তাৰে এতিয়া ইয়াত আমাক কি পাইছোঁ আমি এক্সপ্লেইন টু ইউজেছ অফ এ আই ইন ৰিক্ৰুইটমেণ্ট উইথ এক্সাম্পলছ অৰ্থাৎ কি হ'ব দুটা ব্যৱহাৰ তুমি দেখুওৱা য'ত হেৰিত নিয়োগ কৰা কাৰ্যত মানে মানুহক এপইণ্টমেণ্ট দিয়া কাৰ্যত বা চাকৰি দিয়া কাৰ্যত এআই ব্যৱহাৰ কৰা হয় দুটা উদাহৰণ তোমালোকে দিব লাগে তোমালোকে ভিডিঅ'টোৰ পৰা বুজি পাবা কোন দুটা উত্তৰ দিব লাগিব দুটা উদাহৰণ দিব দিছে য'ত মানুহে নিয়োগ কাৰ্যত তাৰমানে এআই ব্যৱহাৰ কৰে কেতিয়াবা তুমি নিজে অনলাইন এপ্লাই কৰিছেনে অনলাইন এপ্লাই কৰাৰ পিছত জানো ৰেচপন্সটো লগে লগে অহা কেতিয়াবা দেখিছেনে সেইবোৰ সকলো কি হয় তাৰমানে এআই কাম কৰে অনলাইনত তোমাৰ যিবিলাক যিকোনো এপ্লাই কৰাৰ পিছত তোমাৰ অট'মেটিক যিবিলাক ৰিটাৰ্ণ এনচাৰ আহে সেইটো মানুহে ডাইৰেক্টকৈ বহিকে নিদিয়ে সেইটো এআই কৰি আছে এতিয়া চাওঁ এআই ইন এমপ্লয়ী ট্ৰেইনিং অৰ্থাৎ কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত আমি এআইবোৰ কি ধৰণে ব্যৱহাৰ হয় আমি জানিম ব্যৱহাৰবোৰ চোৱা পাৰ্চনেলাইজ লাৰ্ণিং মডেলছ অৰ্থাৎ এআই এডাপ্ট ট্ৰেইনিং টু এমপ্লয়ী নিডছ এতিয়া চোৱা যেতিয়া এটা অনুষ্ঠানত বিভিন্ন ধৰণৰ কৰ্মচাৰী থাকে সেই কৰ্মচাৰীসকলৰ জানিব লগা বিষয় বেলেগ বেলেগ থাকে কেৰাণীজনৰ কাৰণে যিখিনি জানিব লাগে তাৰ বেলেগ জ্ঞান লাগিব বেলেগ বেলেগ এটা ট্ৰেইনিং তাক লাগিব মালী এজনে যিখিনি কথা জানিব লাগিব তাৰ কাৰণে বেলেগ ট্ৰেইনিং লাগিব মেনেজাৰ এজনে যিটো কথা জানিব লগা থাকে সেইটো বেলেগকৈ ট্ৰেইনিং থাকিব এতিয়া কি কৰে তোমালোকে মন দিবা এআইটো এনেকুৱা বস্তু তাৰমানে পৃথিৱীত অনলাইনত যিমান ডাটা আছে সিহঁতে সকলোবোৰ পঢ়িব পাৰে পঢ়ি মিনিটতে সিহঁতে গোটেই পৃথিৱীত যিমান কিতাপ আছে পঢ়ি চাব পাৰে ডাটা গোটেই পঢ়িব পাৰে সেই অনুসৰি এই যিজন ব্যক্তি বা যিজন এমপ্লয়ী সেই এমপ্লয়ীজন আচলতে কি ধৰণৰ ট্ৰেইনিং লাগিব সেইটো এআইয়ে অট'মেটিক ওলাই দিব পাৰে মানে যিজন কেণ্ডিডেট থাকিব যাক ট্ৰেইনিং দিবলৈ থাকিব তাৰ কিছু যিখিনি ৰেডিমেড তাৰ যিখিনি আছে টেলেণ্ট আছে বা স্কিল আছে বা এক্সপিৰিয়েঞ্চ আছে সেইবোৰ আমি কৈ দিব লাগিব তাৰপিছত কামটোত কি দৰকাৰ আছে সেইটো আমি ক'ব লাগিব কোৱাৰ পিছত কি হ'ব এআইয়ে কামটো আৰু ল'ৰাটোৰ বা মানুহজনৰ বা ব্যক্তিজন বা কৰ্মচাৰীজনৰ যিখিনি তাৰ অলৰেডি হেৰি আছে স্কিল আছে আৰু কামটোত যিখিনি দৰকাৰ আছে সেই দুটাৰ মাজত যিখিনি গেপ আছে সেইখিনি অট'মেটিক চালি চাব পাৰে আৰু ফটককৈ কি কৰিব পাৰে মানুহজনৰ কাৰণে এটা মডেল সৃষ্টি বনাই দিব পাৰে এটা কাৰিকুলাম বা এটা চিলেবাছ বনাই দিয়ে কোনটো কিমান সময়ত শিকিব লাগিব কি ট্ৰেইনিং সি ল'ব লাগিব তেওঁ কি ট্ৰেইনিং দিব লাগিব ধুনীয়াকৈ ওলাই দিয়ে তেতিয়া ট্ৰেইনিঙৰ সেইটো ৱাষ্টেজ নহ'লে সেই এটা বস্তু জানে কিন্তু সেই বস্তু আকৌ ট্ৰেইনিং দিলে এইটো ৱাষ্টেজ হয় গতিকে যিটো নাজানে সেইটো যিটো দৰকাৰ হয় সেইটো ডাইৰেক্ট ট্ৰেইনিং দিব পাৰে তাৰপিছত চোৱা ভাৰ্চুৱেল চিমুলেশ্যন এআই ক্ৰিয়েটছ ৰিয়েল ৱৰ্ল্ড প্ৰেক্টিচ এনভাইৰনমেণ্ট এতিয়া চোৱা কি হয় ভাৰ্চুৱেল চিমুলেশ্যন মানে কৃত্ৰিমভাৱে এটা হেৰি হয় পৰিৱেশ এটা সৃষ্টি কৰা হয় য'ত তাৰমানে কৃত্ৰিম এটা পৰিৱেশ সৃষ্টি কৰা হয় যিটো পৰিৱেশটোৰ সহায়ত সেই কৃত্ৰিম পৰিৱেশত থাকি মানে এনেকুৱা হ'ব তাৰমানে ৰিয়েল যিটো কাম কৰিব যাব লগা হ'ব সেই জেগাৰ পৰিৱেশটো কৃত্ৰিমভাৱে কম্পিউটাৰত মানে এআই সৃষ্টি কৰে আৰু সেই হেৰিতে তাৰমানে কৃত্ৰিমভাৱে কেণ্ডিডেটজনে
ইণ্টাৰেক্টিভ হয় বা তাৰ লগত কি কয় ভাৱ বিনিময় কৰি বা সেই পৰিৱেশত থাকি সেই ট্ৰেইনিংটো ল'ব পাৰে ৰিয়েল প্ৰকৃত স্থানলৈ বা প্ৰকৃত পৰিৱেশলৈ নগৈ এটা কৃত্ৰিম এটা মিছা এটা পৰিৱেশত থাকিয়ে সেই অৰিজিনেল যি পৰিৱেশৰ লগত কি হ'ব পাৰে সেইটো ইয়াতে ট্ৰেইনিং ল'ব পাৰে আগতীয়াকে পাৰফৰমেন্স ট্ৰেকিং AI monitors progress and suggests improvements অৰ্থাৎ AI কি কৰিব পাৰে পাৰফৰমেন্স ট্ৰেক কৰিব পাৰে মানে কিমান কি ধৰণে ট্ৰেইনীজন তাৰমানে যে প্ৰশিক্ষণ লৈ আছে যিজন বা যি কৰ্মচাৰীজন প্ৰশিক্ষণ লৈ থাকোঁতে কেনেকুৱা আগুৱাইছে সেই বুজি পাইছে নে নাই সেই কৰিব পাৰিছে নে নাই সেই কৰি অট'মেটিক ট্ৰেক কৰি যাব পাৰে হাজাৰ হাজাৰ লাখ লাখ হেৰি এমপ্লয়ীক কি অতি সহজতে এইটো AI ব্যৱহাৰ কৰি সকলোৰে তাৰমানে প্ৰগ্ৰেছ যিটো এতিয়া গৈছে নে নাই আগুৱাব পাৰিছে নে নাই বুজিছে নে নাই ট্ৰেক কৰিব পাৰোঁ আমি ট্ৰেক কৰি যোনে য'ত ক'ৰবাত উইক আছে যদি সেইটো আমি আগুৱাই দিব পাৰোঁ তাৰপিছত আছে লেংগুৱেজ এণ্ড স্কিল ট্ৰেইনিং তাৰপিছত এইটো AI AI এপছ লাইক ডুঅলিংগো আৰু কৰ্চেৰা কি হয় এই দুটা হেৰি কি হৈছে AI এপছ আছে আৰু বহুতকেইটা এপ আছে তাৰে মাজতে তোমালোকৰ এই দুটা উদাহৰণ লোৱা হৈছে কি হয় কি কৰিব পাৰে লেংগুৱেজ এণ্ড স্কিল ট্ৰেইনিং কৰিব পাৰে যিকোনো ভাষা তুমি চাপ'জ ফৰেনৰ যিকোনো ভাষা লেটিন বা ফ্ৰেঞ্চ বা গ্ৰীক বা চাইনিজ বা উৰ্দু বা মানে যিকোনো ভাষা তুমি যদি ট্ৰেইনীজনক মানে এমপ্লয়ীজনক যদি দৰকাৰ হয় আমি সেই ছফ্টৱেৰ বা AI এপছ ব্যৱহাৰ কৰি আমি যিকোনো ভাষা আমি শিকাব পাৰোঁ আৰু স্কিলবিলাকো সেইদৰে তাৰমানে শিকাব পাৰি তাৰমানে এপছ কিছুমান আছে তোমালোকে কি কৰিব পাৰা সেই এপছবিলাকৰ জৰিয়তে যিকোনো স্কিল যিকোনো লেংগুৱেজ তোমালোকে শিকিব পাৰা বা শিকাব পাৰা এতিয়া আমি উদাহৰণ লওঁ উইপ্ৰ যিটো উইপ্ৰ এটা কোম্পানী আছে ইণ্ডিয়ান কোম্পানী হয় Wipro using AI-based platform for employee upskilling কি উইপ্ৰ বুলি কোম্পানীটোৱে কি কৰে এটা প্লেটফৰ্ম কৰিছে AI বেষ্ট প্লেটফৰ্ম বনাইছে যিটোৱে তাৰমানে ক্ৰমে কৰ্মচাৰীসকলৰ যিটো স্কিলটো লাহে লাহে ওপৰলৈ আগুৱাই নি থাকে তাৰপিছত কৈছে AI simulations in aviation training তোমালোকে চোৱা উৰাজাহাজত যিটো এৰোপ্লেনত বা ৰকেটত যাব লগা যিবোৰ ট্ৰেইনিং হ'ব লাগিব অৰিজিনেল যদি প্লেইনত যদি উঠাইকে ট্ৰেইনিং দিয়া হয় তেতিয়া কষ্টলি হ'ব আৰু যদি কিবা কাৰণে এক্সিডেণ্ট হ'লে বহুত খৰচী হয় বা বহুত বিপদজনক হ'ব পাৰে সেইটো কাৰণে কি হয় AI তাৰমানে কি কৰে এনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি কৰে AI থকা এটা AI প্ৰয়োগ কৰি এটা চিষ্টেম বনোৱা হয় য'ত এটা পৰিৱেশ বনোৱা হয় যিটো সঁচাকৈ যদি এৰোপ্লেনত কেনেকুৱা পৰিৱেশ কেনেকুৱা পৰিৱেশ পৰিস্থিতি সৃষ্টি হয় সেইটো কৃত্ৰিমভাৱে সৃষ্টি কৰা হয় যেনে ৰকেটত বা চন্দ্ৰলৈ গ'লে কি হ'ব পাৰে ৰকেটেৰে যদি মহাকাশত যাওঁ কি হয় কেনেকুৱা অসুবিধা হয় কি সকলোবোৰ ৰিয়েল মানে সঁচা হেৰি পৰিৱেশৰ সৃষ্টি কৰে AI যোগেদি আৰু তাতে ট্ৰেইনিংটো দিয়া হয় এতিয়া এই অংশৰ কাৰণে আমাৰ অতি দৰকাৰীটো হ'ল আমাৰ সকলোতকৈ দৰকাৰ আমি সদায় আমি কি হয় আগ্ৰহী হৈছোঁ জ্ঞানটো লাগে হয় তথ্য লাগে হয় কিন্তু আমাক লাগে বৰ্তমান আমি কেণ্ডিডেট হিচাপে আমি স্কুলৰ মানে পৰীক্ষাৰ কাৰণে সাজু হৈ আছোঁ কি কাৰণে আমাক প্ৰশ্নহে লাগিব প্ৰশ্ন আৰু সিহঁতৰ উত্তৰবোৰ জানিব লাগিব প্ৰশ্ন থাকিলে আমি প্ৰেক্টিচ কৰিব পাৰিম হয় না প্ৰেক্টিচ কৰিলেহে আমি লিখিব পাৰিলেহে নম্বৰ পাম নম্বৰ পালেহে নতুন ক্লাছলৈ যাব পাৰিম বা আমাৰ আশাবোৰ সপোনবোৰ চাকৰিবোৰ আমি পাম গতিকে আমাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছে চ' তোমাৰ ডিছকাছ 3 ways AI is used in employee training to improve efficiency অৰ্থাৎ কি কৈছে ডিছকাছ 3 ways মানে তিনিটা ধৰণ বা পদ্ধতি বা উপায় আলোচনা কৰা ডিছকাছ মানে আলোচনা কৰা AI is used in employee training to improve efficiency অৰ্থাৎ এজন কৰ্মচাৰী এমপ্লয়ী মানুহৰ কৰ্মচাৰীজনৰ যিটো কামৰ ইম্প্ৰুভ মানে ভাল কৰা ইফিচিয়েঞ্চি মানে কৰ্মক্ষমতা বা কাৰ্যদক্ষতা তাৰমানে ইম্প্ৰুভ তাৰমানে উন্নত কৰাৰ কাৰণে শ্ৰমিকসকলক ট্ৰেইনিং দিয়াত কেনেকৈ AI ব্যৱহাৰ হয় তাৰ তিনিটা উপায় বা তিনিটা পদ্ধতি বা তিনিটা পথ তোমালোকে আলোচনা কৰা বুলি কৈছে তুমি চোৱা ওপৰত যিখিনি আমি আলোচনা কৰিলোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ নিজৰ ভাষাত লিখি দিবা তেতিয়া
হৈ যাব উত্তৰ। চ' সেইটো ট্ৰেইনিঙত কি হয়, ডেছবৰ্ড হয়। এইটো এটা ডেছবৰ্ড মানে কি হয়, ডেছবৰ্ডবোৰ এনেকা থাকে তোমালোকৰ। ডেছবৰ্ড মানে কি হয়, এটা ডিছপ্লে বনোৱা হয়, ক্ৰিয়েট কৰা হয়, য'ত নেকি বহুত তথ্য তোমাৰ ভিজুৱেল কৰা থাকে। তাৰমানে অতি সহজে আমি তাৰমানে কি বুজিব পাৰোঁ, মানে যিকোনো তথ্য ভিতৰুৱা তথ্যবোৰ চালি চাৰিকে কিছুমান ভিজুৱেল সৃষ্টি কৰা হয়। সেই ভিজুৱেলটোৱে তোমাক কথা কয়, সেইটোৱে তাৰমানে তাৰ পৰা তুমি বহুত বুজিব পাৰা। পঢ়িব নাজানা মানুহে কিছুমান ভিজুৱেল চাই ডেছবৰ্ড চাই কি হয়, বহুত কথা বুজিব পাৰে। এতিয়া চোৱা, লেফ্ট চাইডত তোমাৰ পাৰফৰ্মেঞ্চ মিটাৰ্ছ। ইয়াৰ পাৰফৰ্মেঞ্চ মিটাৰ কি হ'ব, কেনেকা তোমাৰ কাৰ্যদক্ষতা বা কেনেকা কামটো কৰিছে, সেইটো ট্ৰেইনিং কৰা হ'ব, সেইটো বিষয়ে তোমালোকৰ বাওঁফালৰ এনেকা এটা মডেল এটা থাকিব পাৰে। যেনেকা কনভা কনফিউজন মেট্ৰিক্স। এইটো চা, কনফিউজন মেট্ৰিক্সটোত কি আছে তোমাৰ ইফালে, তাতে ল'ৰাটো বা কেণ্ডিডেটটো কিবা কনফিউজ হৈ আছে নেকি, সেইটো ইয়াতে ডিটেক্ট কৰে। সেইদৰে চা, ৰক কাৰ্ভ আৰু চি কাৰ্ভ, আৰু এইফালে ৰিকল আৰু আছে এইফালে কি আছে প্ৰেচিশ্যন। এনেকা বেলেগ বেলেগ ধৰণৰ ইয়াতে চাই, তোমাৰ এইটো মিটাৰটো চাই সেই পজিটিভত আছে, নিগেটিভত আছে। এইটো কাৰ্ভটোত চাই তাৰমানে এইটো গ্ৰাফটো চাই এইটো গম পাব পাৰা তুমি সেই ওপৰলৈ গৈছে নে তললৈ গৈছে। তাৰমানে তললৈ গৈছে সেই নিশ্চয় ডাউন হৈছে, আৰু ওপৰলৈ গৈছে যদি সেই নিশ্চয় ইম্প্ৰুভ হৈ আছে। সেনেকা ইয়াতে চা, মডেল ট্ৰেইনিং মনিটৰ, ৰিয়েল টাইম পাৰ্পছ আৰু হাই পাৰামিটাৰ টিউনিং, এনেকা ধৰণৰ তাৰমানে AI যোগেদি যিসকলে ট্ৰেইনিং লয় বা যিসকলে তাৰমানে মানে নতুন কৰ্মচাৰী নিয়োগ কৰে, তেখেতসকলে বহিকে শ শ হাজাৰ হাজাৰ মানুহৰ এপ্লিকেশ্যনবোৰ শ্বৰ্ট লিষ্টেড কৰিব পাৰে, আৰু লিষ্ট কৰিকে পৰা চালি জাৰি এনেকৈ চাব পাৰে। প্ৰত্যেকজন মানুহৰ এনেকৈ চাব পাৰে, বা AI সকলোবোৰ হেৰি কৰি লাষ্টত এইদৰে এটা ৰিজাল্ট এটা দিব পাৰে, বা লাইভ ৰিজাল্ট দি থাকিব পাৰে। এতিয়া পুনৰ আমি মনত পেলাওঁ, ইমান সময় আমি যিখিনি কথা আলোচনা কৰিলোঁ। চোৱা, তিনিটা তোমালোকৰ MCQ এক্সট্ৰাকে আকৌ প্লাছ কৰা হ'ল। চোৱা হ'ল কি কি ধৰণৰ MCQ হ'ব পাৰে। হুইচ AI এপ্লিকেশ্যন হেল্পছ ফিল্টাৰ ৰিজিউম। কোনটো AI প্ৰয়োগে, মানে কোনটো AI এপে কি কৰে, ফিল্টাৰ ৰিজিউম ফিল্টাৰ কৰিব পাৰে, অৰ্থাৎ ৰিজিউমবোৰ বাছনি কৰিব পাৰে, চালিব পাৰে। আৰু বেলেগ এটা MCQ হ'ব পাৰে, নেম ওৱান কোম্পানী ইউজিং AI ফৰ এমপ্লয়ী ট্ৰেইনিং। নেম ওৱান কোম্পানী ইউজিং AI ফৰ এমপ্লয়ী ট্ৰেইনিং। এনেকা এটা কোম্পানীৰ নাম কোৱা য'ত এমপ্লয়ীসকলক, কৰ্মচাৰীসকলক ট্ৰেইনিং দিবৰ কাৰণে তোমাৰ AI ব্যৱহাৰ কৰি আছে। সেইদৰে তুমি পাবা, পিছত বেকলৈ গ'লে তুমি পাবা, আৰু মনত যদি মনত যদি আছে তুমি নিশ্চয় ক'ব পাৰিছা। তাৰপিছত হোৱাট ইজ প্ৰেডিক্টিভ হায়াৰিং। তোমাৰ কোনটো তাৰমানে আগতীয়াকৈ বা পূৰ্ব জাননী লৈ হায়াৰিং কৰা হয়। তাৰমানে হায়াৰিং মানে কি, তাৰমানে পূৰ্ব জাননী মতে হায়াৰিং পদ্ধতিটো কি বুলি এইটো কৈছে। হোৱাট ইজ প্ৰেডিক্টিভ হায়াৰিং মানে আগতীয়াকৈ আগজাননী থকাকৈ তাৰমানে হায়াৰিং কৰাটো, মানুহ নিয়োগ কৰাটো কি, এইটো কৈছে। এতিয়া চোৱা, আকৌ তোমাকে মনত পেলোৱা, ৰিকুৱাৰমেণ্ট কেনেকুৱা ধৰণৰ AI ইউজ কৰা হয়। ৰিজিউম স্ক্ৰিনিং কৰাত, কেণ্ডিডেট মেটচিং কৰাত, প্ৰেডিক্টিভ হায়াৰিং কৰাত। 3 নম্বৰ ৰাখিবা, ৰিজিউমিং স্ক্ৰিনিং, কেণ্ডিডেট মেটচিং, প্ৰেডিক্টিভ হায়াৰিং। এইটো ৰিক্ৰুইটমেণ্ট ক্ষেত্ৰত এই তিনিটা কাৰ্য কাৰণে কি হয়, AI ব্যৱহাৰ কৰা হয়। আৰু চোৱা, এইটো ট্ৰেইনিং ক্ষেত্ৰত আমি কি কি কৰাব, পাৰ্চনেলাইজ মডেলছ বনাওঁ, চিমুলেশ্যন কৰোঁ, তাৰপিছত পাৰফৰ্মেঞ্চ ট্ৰেকিং কৰোঁ। অৰ্থাৎ নিশ্চয় বুজিছা, পাৰ্চনেলাইজ মডেলছ মানে বুজিছা, চিমুলেশ্যন হ'লে বুজিছা, পাৰফৰ্মেঞ্চ চেকিং মানেও নিশ্চয় বুজিছা। যদি বুজা নাই, ট্ৰাই কৰাচোন, তুমি গুগলত টাইপ কৰা পাৰ্চনেলাইজ মডেলছ মানে কি। মইতো কৈছোঁ, আগতে ক'লোঁ। তাৰপিছত চিমুলেশ্যন মানে কি, তাৰপিছত তুমি তাৰ মিনিংটো অলপ কষ্ট কৰাচোন তোমালোকে। পাৰফৰ্মেঞ্চ চেকিং মানে কি, এইটো তোমাৰ গুগলতো চাৰ্চ কৰিব পাৰা, ছাবজেক্টটো সুধিব পাৰা, মেটাকো সুধিব পাৰা, বা ডিক্সনাৰীটো তুমি চাব পাৰা। ইয়াৰ অৰ্থবোৰ প্ৰথমে নিজেও অকণমান কষ্ট কৰা, অৰ্থবোৰ চোৱা, আৰু যে বুজি নোপোৱা আকৌ ভিডিঅ'টো ৰিপিট কৰি চাবা। এতিয়া আমাৰ নেক্সট ভিডিঅ' হ'ব আমাৰ
AI in financial record keeping and auditing অৰ্থাৎ ফাইনেন্সিয়েল ৰেকৰ্ড কিপিং আৰু অডিটিঙত তোমালোকে নিশ্চয় গম পাইছা কি হ'ব কমাৰ্চৰ ষ্টুডেণ্ট যদি হয় তোমালোকে নিশ্চয় গম পাব ফাইনেন্সিয়েল ৰেকৰ্ড কিপিং মানে কি হ'ব নিশ্চয় আমাৰ কি হ'ব বুক কিপিঙৰ কথা হ'ব বুক কিপিং মানে একাউণ্টেঞ্চি নিশ্চয় কথা হ'ব অডিটিং এইবোৰ সেই বিষয়ে আমি নেক্সট ভিডিঅ' কৰিম আৰু যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে যদি তোমাৰ আমাৰ বিদ্যা ৱেব চেনেলটোলৈ আহিছা তেন্তে এনেকুৱা ধৰণৰ যদি আকৌ আহি থকা ভিডিঅ'বোৰ চাব খুজিছা তুমি ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বেল বাটনটো বটাই ক্লিক কৰিবা তেহে তোমালোকে অল যিটো আছে তাত ক্লিক কৰিবা তেহে যিমান ভিডিঅ' ইয়াতে দিয়া হ'ব তোমালোকৰ নটিচ পাবা তুমি নটিচ পাবা আৰু কি কৰিবা এটা ভাল কাম ভাল এটা উপকাৰ কৰি দিবা আমাৰ চেনেলটোৰ কাৰণে শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীক তুমি তোমাৰ হেৰিটো শ্বেয়াৰ কৰিবা আমাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা যাতে সিহঁতেও উপকাৰ হয় হয় না আমাৰো উপকাৰ হয় ইমান কষ্ট কৰি ভিডিঅ'টো বনাই দিছোঁ হয় না তাৰপিছত হ'ল তোমাৰ এতিয়া কি কৰিবা এতিয়া ভিডিঅ'টো চালা কি কৰিবা নোটছখিনি লিখিছা লিখিব লাগিব নোটছ লিখিব লাগিব আকৌ পঢ়িব লাগিব ৰিপিট কৰিব লাগিব আৰু ছাৰে যদি অলৰেডি ক্লাছ কৰিলে তোমাৰ সেই ক্লাছ কথাখিনিৰ লগত মিলিছেনে নাই তুমি চাব লাগিব কাৰণ তুমি সাধাৰণতে যেতিয়া অনলাইনৰ কথাবিলাক বহুত আপগ্ৰেড হৈ যায় গতিকে কিতাপবোৰ থাকে আমাৰ অলপ পুৰণিকলীয়া হয় যিবিলাক কলেজ স্কুলত পঢ়ে সিহঁতৰ কিতাপটো লিখোঁতে কি হয় বহুত দিনৰ আগতে লিখা হয় তাৰপিছত প্ৰেছত দিয়া হয় তাৰপিছতহে তোমালোকক পোৱা যায় আৰু বহুত দিনৰ পিছতহে আকৌ কিতাপটো বদলি কৰা হয় গতিকে কিতাপৰ নলেজবোৰ অকণমান লেটকে থাকে গতিকে ছাৰসকলে সেই লেট মতেই তাৰমানে পঢ়াব লগা হৈ যায় কিতাপ অনুসৰি গতিকে অকণমান মেথছ সদায় এনচাৰবোৰ দিওঁতে তোমালোকে এআইতে কৰা আজিকালি তোমালোকে AI ব্যৱহাৰ কৰিবাই AI কৰিবই লাগিব AI ব্যৱহাৰ কৰোঁতেও তোমালোকৰ কিতাপৰ লগত অকণ মিলাই চাবা কিতাপৰ লগত মিলাই চাবা কাৰণ কিতাপখন চাইহে ছাৰে এনচাৰবোৰ শুদ্ধ কৰিব শুদ্ধ হৈছে নাই চেক কৰিব গতিকে ছাৰহঁতৰ লগত মিলাবা বাইদেউহঁতৰ লগত মিলাবা আৰু তাৰপিছত তোমালোকে মুখস্থ ৰিপিট কৰিবা যিমান ৰিপিট কৰিবা তোমালোকৰ সিমানে পৰীক্ষাত ভালকৈ লিখিব পাৰিবা আৰু এলাহ কৰি নাথাকিবা কালি পঢ়িম হ'ব দে আলচি লাগিছে নপঢ়ো ইমান গৰম মই নপঢ়ো এইবোৰ নকবা ইমান ঠাণ্ডা ইমান মহ আহিছে বা ইমান ঠাণ্ডা আলচি লাগিছে এইটো নকৰিবা সোনকালে উঠিবা অলপ সোনকালে শুবা মুঠতে পঢ়িবা লিখিব লাগিব লিখিলেহে তোমালোকৰ সদায় ঘৰত লিখিলেহে স্কুলত তাৰমানে বিন্দাছকৈ লিখিব পাৰিবা তেন্তে আজি সামৰিছোঁ